সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তথ্য এটা সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় আজি ভিডিঅ'টো দ্বিতীয়টো ক্লাছ দিছ ইজ 191 পদৰ কাৰণে আমি যিখন স্মাৰ্ট সিলেবাছৰ ভিত্তিত স্মাৰ্ট ই-বুক আমি প্ৰিপেয়াৰ কৰিছিলো এখন নহয় তিনিখনকৈ ই-বুক ইতিমধ্যে প্ৰিপেয়াৰ হৈ আছে জেনেৰেল নলেজৰ এখন ই-বুক জেনেৰেল সায়েন্সৰ এখন ই-বুক জেনেৰেল ইংলিছৰ এখন ই-বুক আৰু কোৱান্টিটি এপ্টিটিউডৰ এখন ই-বুক আমি প্ৰিপেয়াৰ কৰি আছো সো এই ই-বুকসমূহ যদি আপোনালোকে নিজে ল'বও বিচাৰে তেতিয়াহ'লে আমাক ইমেইলত এটা মেছেজ ড্ৰপ কৰিলে হ'ব আৰু যদি ল'ব নিবিচাৰে কোনো কথা নাই আমি যিমান পাৰো এই ধৰণে ভিডিঅ'ৰ যোগেদি ই-বুকৰ যিখিনি কন্টেন্ট সেইখিনি দিবলৈ চেষ্টা কৰি আছো বহু দিনৰ আগতে ই-বুকখন প্ৰিপেয়াৰ কৰা হ'ল কিন্তু এই ধৰণে ভিডিঅ' আসলে দিয়া হোৱা নাছিল কিন্তু বহুতে যিহেতু কিনিবও পৰা নাই গতিকে তেওঁলোকৰ কাৰণে এই ধৰণে দিবলৈ চেষ্টা কৰিছো গতিকে যোৱাকালি ভিডিঅ'টো আপোনালোকে চাই ল'ব ক্লাছ 1 ৰ ভিডিঅ' আজি আমি ক্লাছ 2 ৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছো ঠিক আছে আৰু যদি ই-বুকখন ল'ব বিচাৰিছে তেতিয়াহ'লে আমাৰ মেইল আইডি ডেসক্ৰিপচনত আছে মেইলতে আপোনালোকে মেছেজ এটা ড্ৰপ কৰিলে হ'ব ঠিক আছে তো এতিয়া আমি কোৱেশ্চন নম্বৰ 11 ত কি দিয়া আছে তাতে সুধিছে যে হুইচ চিটি ইজ নন এজ সিটি অফ ৱেবাৰ্ছ বুলি কোনখন চিটিক জনা যায় চাৰিটা অপচন আছে পানীপত আছে ওটি আছে শ্বিলং আছে আৰু লক্ষ্ণৌ আছে ইয়াৰে শুদ্ধটোটো হ'ব অপচন এ তাৰমানে পানীপতক কি বুলি কোৱা হয় চিটি অফ ৱেবাৰ্ছ বুলি কোৱা হয় এটা অপচনটো অকমান লিখাত printing mistake হৈ আছে but the city known as the city of weavers is Panipat কোৱা হয় located in Haryana য'ত হাৰিয়ানাত আছে Panipat is famous for its extensive handloom and sooty yarn industries making it a major center for blankets carpets and home decor textiles তো এইখিনি গোটেইখিনি ডিটেইলছত দি থোৱা আছে next question সুধিছে which city is known as the city of spices খুব বেছি ইম্পৰ্টেন্ট হয় মছলাৰ ঠাই বুলি কোনডোখৰ কোৱা হয় অপচন এ আছে কেৰেলা বি আছে আসাম সি আছে অৰুণাচল প্ৰদেশ আৰু ডি আছে মণিপুৰ শুদ্ধটো হ'ব কেৰেলা অপচন এ কেৰেলা অলসো known as কেলিকাট বুলি জনা যায় সেই তাক city of spices বুলি কোৱা হয় because it was a major trading hub for eastern spices during the Middle Ages. The city's historical role as a key point for trading spices like black pepper and cardamom earned it this title. ঠিক আছে next question number 13 ত কি দিয়া আছে তাতে সুধিছে which city is called big apple বুলি কোনখন চিটি কোৱা হয় অপচন এ আছে লস এঞ্জেলছ বি আছে নিউয়ৰ্ক সি আছে চিকাগো আৰু ডি আছে বোস্টন আৰু শুদ্ধটো আমি সকলোৱে জনা উচিত যে নিউয়ৰ্কক কি বুলি কোৱা হয় সিটি অফ বিগ এপল বুলি কোৱা হয় তো নিউয়ৰ্ক সিটি is known as the Big Apple. The nickname was popularized in the 1920s by sports writer John J. Fitzgerald and later gained wider recognition in the 1970s due to promotional campaigns by city tourist authorities. ঠিক আছে next question number 14 তাতে সুধিছে which is known as the city of light বুলি কোনখন চিটিক জনা যায় অপচন চাৰিটা আছে লণ্ডন পেৰিছ ৰোম আৰু বাৰ্লিন শুদ্ধটো হ'ব পেৰিছক কি বুলি কোৱা হয় চিটি অফ দা লাইটস বুলি কোৱা হয় পেৰিছ ফ্ৰান্সৰ যিখন কেপিটেল হয় পেৰিছ সেইখনক চিটি অফ লাইট বুলি কোৱা হয় nickname that stems from both its early adoptions of street lighting and its historical role as a center for intellectual and artistic enlightenment. While Paris is the most common answer, some sources also note that Varanasi, India is also called as City of Light. তাৰমানে কেতিয়াবা বাৰাণসীটো থাকিব পাৰে অপচনত যদি পেৰিছ নাথাকে তেতিয়া বাৰাণসী হ'ব শুদ্ধ উত্তৰ বাট প্ৰপাৰ হ'ব পেৰিছ ঠিক আছে অৰ লাইট অফ দা ইষ্ট বুলিও এটো থাকিব পাৰে বাৰাণসীটো ঠিক আছে next question number 15 তাতে সুধিছে which city is known as eternal city বুলি কোনখন চিটিক জনা যায় অপচন চাৰিটা আছে এথেন্স ৰোমস কাইৰো আৰু ইস্তানবুল শুদ্ধটো হ'ব ৰোমক eternal city বুলি কোৱা হয় তো এটা যদি চাও Rome is known as the eternal city because of its exceptionally long and influential history with a continuous habitation spanning over 2800 years তাৰমানে 2800 years and the lasting impact on western civilizations
The term was coined by the Roman poet Tibullus in the 1st century BC, reflecting the belief that Rome, the former capital of an empire and a center of culture, would endure forever. Next, 16 number question. Tate khudise, which city is known as the City of Canals? City of Canals বুলি কোনখন চিটিক জনা যায়? চাৰিটা অপচন আছে, ভেনাইজ, ডুবাই, টকিঅ' আৰু পেৰিছ। শুদ্ধটো অপচন এ। ভেনাইজক কি বুলি কোৱা হয়? চিটি অফ কেনেলছ বুলি কোৱা হয়। ঠিক আছে, কিয় কোৱা হয়? ভেনাইজ কৰ হয়? ইটালীৰ হয়, এখন চিটি হয়। most famously known as City of Canals due to its unique urban layout of interconnected waterways. ইয়াৰ যেটো আৰবান লেআউটৰ ইন্টাৰকানেক্টেড ওয়াটাৰৱেজ আছে, কেনেলছ এন্ড ব্ৰিজেছ আছে, সেই কাৰণে ইয়াকে সিটি অফ কেনেলছ বুলি কোৱা হয়, where transportation relives on boats like gondolas rather than roads. 17 নম্বৰ কোৱেশ্চন সুধিছে, which city is known as Sin City? Sin City বুলি কোনখন চিটিক জনা যায়? অপচন এ আছে লাস ভেগাস, বি আছে মিয়ামি, সি আছে লস এঞ্জেলছ, সি আছে ডি আছে চিকাগো। শুদ্ধটো হ'ব লাস ভেগাসক সিটি অফ Sin City বুলি কোৱা হয়। লাস ভেগাস earned the nickname Sin City decades before its strip became the border way of the temptation. Next, 18 number question সুধিছে, City of Angels বুলি কাক কোৱা হয়? অপচন এ আছে লস এঞ্জেল, বি আছে আমেৰিকা, সি আছে লণ্ডন, ডি আছে নিউয়ৰ্ক। আৰু আমি প্ৰশ্নটোৰ পৰাই গম পাইছো লস এঞ্জেলক City of Angels বুলি কোৱা হয়। Los Angeles is also known as City of Angels because its name Los Angeles is Spanish for the angels. The city's full original name was just Landi's Spanish phrase that translates to the town of Our Lady, the Queen of the Angels. Next, 19 number question, which city is known as the City of Sails? City of Sails বুলি কোনখন চিটি কোৱা হয়? অপচন 4টা আছে, অকলেণ্ড, সিডনি, কেপ টাউন আৰু ভেনকুভাৰ। শুদ্ধটো হ'ব অকলেণ্ডক কি বুলি কোৱা হয়? সিটি অফ স্নেলছ বুলি কোৱা হয়। অকলেণ্ড নিউজিলেণ্ডৰ এখন চিটি হয়, সেইখনক কি সিটি অফ সেলছ বুলি কোৱা হয় বিকজ অফ ইটস মেনি mariners and the large number of the sailboats. The city is known for having more boats per person than anywhere else in the world. ঠিক আছে, next, which city is known as the Pearl of the Orient? Pearl of the Orient বুলি কোনখন চিটি কোৱা হয়? চাৰিটা অপচন আছে, দেখিছে আপোনালোকে। অপচন এ আছে হংকং, বি আছে সাংহাই, আৰু ডি আছে মানিলা, আৰু ডি আছে ছিংগাপুৰ। শুদ্ধটো হ'ব হংকং। হংকংক কি বুলি কোৱা হয়? Pearl of the Orient বুলি কোৱা হয়। হংকং and the Philippines are both known as the Pearl of the Orient. কেৱল হংকঙে নহয়, ফিলিপাইনছ যদি থাকে অপচনত, তেতিয়া হেতু শুদ্ধটো হ'ব Pearl of the Orient বুলি কোৱা হয়। While Goa, India is sometimes called Pearl of the Orient. The Pearl of the Orient of India, তেতিয়া হ'ব Goa. Hong Kong is an international hub that has long used the nickname. The Philippines is also commonly referred to as the Pearl of the Orient Seas. তো এইখিনি 10টা কোৱেশ্চন এইটো ভিডিঅ'টো আলোচনা কৰিলে। মই ভাবিছো এই স্মাৰ্ট ইবুকখনৰ পৰা ডিএছএছৰ 191 পদৰ কাৰণে যিখন ইবুক আমি প্ৰিপেয়াৰ কৰিছো, এই ইবুকখনৰ পৰা প্ৰতিটো কোৱেশ্চনে কমন পৰিব, কাৰণ যিখিনি কোৱেশ্চন আমি দি আছো এই গোটেইখিনি কোৱেশ্চন প্ৰিভিয়াছৰ কোৱেশ্চন পেপাৰৰ পৰা এনালাইচিছ কৰি পানি বনোৱা হৈছে, আৰু ইবুকখন যথেষ্ট হেল্পফুল হ'ব। গতিকে যদি লাগে আপোনালোকে আমাৰ মেইল আইডি g1565813 ডেসক্ৰিপশ্যনত আছে @gmail.com, এই ইমেইল আইডিত আপোনালোকে কণ্টেক্ট কৰিব। ঠিক আছে, ইমানে আছিলে ভিডিঅ'টো। থেংক ইউ।